আজি প্ৰায় 20 বছৰ ধৰি যি গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা আয়োজন কৰি আহিছে আৰু এই প্ৰতিযোগিতা নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কাৰণ আমি সকলোৱে জানো যে অসমত যি দুগ্ধ বিপ্লৱ, সেই দুগ্ধ বিপ্লৱ আমাৰ বজালিৰ পৰাই আৰম্ভ হৈছিলে আৰু বজালিত প্ৰতিদিনে 50,000-ৰ পৰা 60,000 লিটাৰ যিহেতু গাখীৰ উৎপাদন কৰা হয় আৰু সেইকাৰণে বজালিবাসী ৰাইজে এই গৰু বিহুটো খুব ধুনীয়াকৈ অনুষ্ঠিত কৰাৰ লগতে আবেলিৰ ভাগত গোবিন্দপুৰ অঞ্চলৰ ৰাইজে গোবিন্দপুৰ ৰঙালী বিহু সন্মিলনী এই অনুষ্ঠানভাগী আয়োজন কৰি আহিছে আৰু এই অনুষ্ঠানভাগীৰো যিহেতু গৰু বিহুৰ লগতো এটা সম্পৰ্ক আছে। মই আশা ৰাখিছোঁ ধাৰাবাহিকভাৱে এই কাৰ্যসূচীয়ে তেওঁলোকে অক্ষুণ্ণ ৰাখিম আৰু এই কাৰ্যসূচী সফলভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত গোবিন্দপুৰবাসী ৰাইজৰ লগত যিসকল গোপালকেও ইয়াতে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে আৰু ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশেষভাৱে আমাৰ সতীৰ্থ প্ৰণৱ গোস্বামী ডাঙৰীয়াই বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। তেখেতলৈ মই আন্তৰিক ধন্যবাদ জনাই আৰু লগতে আমাৰ যিসমূহ গোপালক ইয়াতে উপস্থিত আছে, গোবিন্দপুৰবাসী ৰাইজ আছে, সকলোকে মই মোৰ বিহুৰ ওলগ জনাই শ্ৰদ্ধা জনাই আজিৰ এই গৰুৰ ফেশ্বন প্ৰতিযোগিতা বা গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে মই মুকলি হোৱা বুলি ঘোষণা কৰিছোঁ।